অখিল গগৈ কাৰ মানুহ বিৰোধীৰ নে বিজেপিৰ একেখন মঞ্চত কিয় গগৈ শৰ্মা কিয় মুখ্যমন্ত্ৰীক আদৰণি অখিল গগৈৰ প্ৰতিবেদনৰ আৰম্ভণিতে শুনক 3 দিন আগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিয়া এটা বিশেষ মন্তব্য দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি অখিল গগৈয়ে কৰিছিল এটা বিশেষ ঘোষণা বিৰোধীৰ পৰৱৰ্তী চৰকাৰ আহিলে বন্ধ কৰা হ'ব বিজেপি চৰকাৰৰ আঁচনি অকল আপোনালোকে দেখিছে প্ৰত্যেকটো কথা আজিকালি কাৰোবাক 1250 টকা দিয়ে সেইটো এখন ডাঙৰ মিটিং কৰি তাতে আকৌ 12 কোটি টকা খৰচ কৰি 10 কোটি টকা খৰচ কৰি ডাঙৰ ফাংচন কৰি দিয়ে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈকে গৈছে যে অসম চৰকাৰে এতিয়া 100টা চাকৰি কোনো ডাঙৰ ফাংচন পাতে পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ গৈছে যে কেইদিনমানৰ পাছত চাগে অসম চৰকাৰে ইলেকশ্যনৰ আগত আহি পালে দৰমহাটো কেইদিনমানৰ পাছত জজ ফিল্ডত বা প্ৰত্যেকখন জিলা সদৰৰ হেৰিয়াত মানে চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহাটোও চাগে এতিয়া এনেকৈ ফাংচন পাতিহে দিব এনেকুৱা ধৰণৰ মানে ফাংচন পাতিহে দিব গতিকে সেইটো ব্যৱস্থা নহয় আমি স্পষ্ট ৰূপত জনগণৰ যেতিয়া কামেই কৰিম আমি আৰু এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম অখিল গগৈয়ে স্পষ্টভাৱে বুজাই দিলে যে ৰাজ্য চৰকাৰে বিলাই অহা নগদ ধনৰ আঁচনিৰ বিৰোধিতা কৰে বিৰোধীয়ে কিন্তু বুধবাৰে কি ঘটিল চাওক শিৱসাগৰত চলি আছিল মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়তে হঠাৎ মঞ্চত উপস্থিত হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ বক্তা মুখ্যমন্ত্ৰী শ্ৰোতা অখিল গগৈ ঠিক আছে 50,000 ল'ম বুলি মনত ভাবি থকা মহিলা কিমান আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম সুবিধা দিম আমি আপোনালোকক লগত লৈ আগবঢ়াই লৈ গৈ থাকিম লক্ষণীয়ভাৱে আন সমষ্টিত হোৱা সভাবোৰৰ দৰে এই সভাত মুখ্যমন্ত্ৰীৰ বিৰোধীক আক্ৰমণ কৰা ভাষণ যেন আজি সম্পূৰ্ণ নতুন ৰূপত মুখ্যমন্ত্ৰী ভাষণ শেষ কৰাৰ পিছতে মঞ্চত দেখা গ'ল আন এক দৃশ্য মুখ্যমন্ত্ৰীক গামোচাৰে আদৰণি অখিল গগৈৰ তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ইজনে সিজনক লৈ কি মন্তব্য কৰিলে শুনক যমুনাখন আমাৰ ভাল প্লেন এটা মই পীযুষক কৰিব দিছোঁ এইবাৰ ৱৰ্ল্ড বেংকতো সোমাইছে শিৱসাগৰ যমুনা ধুনীয়া পানী অহা যোৱা কৰিব পৰা কৰি দিম বিজেপিৰ MLA কৰি দিব যে